ব্ৰিক ৰাশি ২২ৰ পৰা ৩০ জুন ২০২৬ এই ৯টা দিন আপোনাৰ জীৱনৰ এক বিশেষ সময় হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে অপেক্ষা কৰি আছিল তাৰ পৰা আহিব পাৰে সুখবৰ, ধন লাভ, কৰ্মক্ষেত্ৰৰ উন্নতি আৰু ভাগ্যৰ অদ্ভুত সহায়। এই সকলোবোৰৰ সংকেত দেখা গৈছে। কিন্তু সাৱধান, এই সময়ছোৱাত এটা বিশেষ ভুলে আপোনাৰ ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। লগতে এই ৯ দিনৰ ভিতৰত এটা শুভ তাৰিখ আছে যিদিনাখন আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাই যাব পাৰে। কোন দিনটো আটাইতকৈ শুভ? ক'ৰ পৰা আহিব ধন লাভৰ সূচক? প্ৰেম, দাম্পত্য জীৱন, চাকৰি আৰু ব্যৱসায়ত কি অপেক্ষা কৰি আছে? আৰু সেই শুভ সংকেত কি যিয়ে জনাব পাৰে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম এটা বিশেষ প্ৰতিকাৰৰ কথা যিয়ে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ২২ জুনৰ পৰা ৩০ জুনলৈকে এই সময়ছোৱা আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে। যদি কাৰোবাক ধাৰ দিছিল বা কোনো পে'মেণ্টৰ অপেক্ষাত আছিল, তেন্তে এই সময় ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ যোগ দেখা গৈছে। বিশেষকৈ ২৬ জুনৰ পিছত সময়ছোৱাত ধন আগমনৰ গতি বৃদ্ধি কৰাত সহায় কৰিব। কিন্তু খৰধৰকৈ ডাঙৰ সিদ্ধান্ত বা আনৰ কথাত বিশ্বাস কৰি টকা লগোৱাৰ পৰা সাৱধান থাকিব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে। কোনো নতুন প্ৰকল্প, ইনচেণ্টিভ বা বোনাছৰ খবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। যিসকলে নতুন ইনকামৰ উৎস বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ছোৱাই ইতিবাচক সংকেত কঢ়িয়াই আনিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি, যান বাহনৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ আলোচনা আগবাঢ়িব পাৰে। যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কথা চিন্তা কৰি আছে, তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। ২৮ৰ পৰা ২৯ জুন বিশেষভাৱে শুভ হ'ব পাৰে। এই সময়ত অচিনাকি উৎসৰ পৰা ধন লাভ, উপহাৰ বা লাভজনক সুযোগ পোৱাৰ সম্ভাৱনা আছে। কিন্তু ২৪ আৰু ২৫ জুনত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। সেয়েহে বাজেটৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজন। মুঠতে ক'বলৈ গ'লে এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত উন্নতিৰ যোগ আছে। বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে আৰু খৰচ নিয়ন্ত্ৰণত ৰাখিলে আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ২২ জুনৰ পৰা ৩০ জুনলৈকে কৰ্মক্ষেত্ৰত কিছু উল্লেখযোগ্য পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। যিসকলে বহুদিন ধৰি পৰিশ্ৰম কৰি আছে কিন্তু প্ৰাপ্য স্বীকৃতি পোৱা নাছিল, তেওঁলোকৰ বাবে এই সময়ত শুভ ফল লাভৰ যোগ আছে। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। আপোনাৰ দায়িত্ববোধ আৰু কঠোৰ পৰিশ্ৰমে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ মিটিং, ইণ্টাৰভিউ বা আলোচনা থাকিলে আত্মবিশ্বাসেৰে অংশগ্ৰহণ কৰক, কাৰণ আপোনাৰ মতামত মূল্যায়ন হোৱাৰ সম্ভাৱনা অধিক। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ২৬ জুনৰ পিছত সময়ছোৱা বিশেষ শুভ হ'ব পাৰে। কোনো পুৰণি যোগাযোগ বা বন্ধুৰ জৰিয়তে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আবেদন কৰি থকা চাকৰিৰ পৰা সুখবৰ অহাৰ যোগ দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱা লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন ব্যৱসায়িক সম্পৰ্ক বা নতুন চুক্তিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল বাণিজ্য, বিপণন, অনলাইন ব্যৱসায় বা সেৱামূলক ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকৰ বাবে উন্নতিৰ সম্ভাৱনা অধিক। তথাপিও ২৪ আৰু ২৫ জুনত সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে মতভেদ হ'ব পাৰে। সেয়ে খং বা আৱেগত সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে ধৈৰ্য ধৰা ভাল। সকলো কথা স্পষ্টকৈ আলোচনা কৰিলে সমস্যা সহজে সমাধান হ'ব পাৰে। ২৮ আৰু ২৯ জুনত কৰ্মক্ষেত্ৰত বিশেষ সফলতাৰ দিন হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। পদোন্নতি, দায়িত্ব বৃদ্ধি বা নতুন প্ৰকল্পৰ নেতৃত্ব লাভ কৰাৰ সুযোগ আহিব পাৰে। মুঠতে ক'বলৈ গ'লে এই সময়ছোৱাত কৰ্মজীৱনত আগবাঢ়ি যোৱাৰ শক্তিশালী যোগ আছে। কিন্তু লক্ষ্যৰ ওপৰত মনোযোগ ৰাখক, কাৰণ আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দৃশ্যমান হ'বলৈ আৰম্ভ কৰিছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ২২ জুনৰ পৰা ৩০ জুনলৈকে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, বুজাবুজি আৰু নতুন সম্ভাৱনাৰে ভৰা সময় হ'ব পাৰে। এই সময়ত হৃদয়ৰ বিষয়বোৰ আগতকৈ অধিক গুৰুত্ব লাভ কৰিব আৰু বহুদিন ধৰি মনত থকা কিছুমান অনুভূতি প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। যিসকল অবিবাহিত বা কাৰোবাক ভাল পায় তেওঁলোকৰ বাবে এই সময়ত মনৰ কথা প্ৰকাশ কৰাৰ সাহস বৃদ্ধি পাব। যাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰি আছে তেওঁৰ ফালৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ ২৬ জুনৰ পিছত কোনো নতুন পৰিচয় বা বন্ধুৰ মাধ্যমেৰে প্ৰেমৰ আৰম্ভণি হ'ব পাৰে।
প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে এই সময়ত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আগতে হোৱা ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে শেষ হ'ব পাৰে। দুয়োৰে মাজত বিশ্বাস আৰু সান্নিধ্য বাঢ়িব। কিন্তু 24 আৰু 25 জুনত অতি সৰু বিষয়ক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। সেয়েহে কথা বতৰাত সংযম ৰখা আৰু সংগীৰ অনুভূতিক সন্মান জনোৱাটো অতি প্ৰয়োজন। বিবাহিত লোকসকলৰ বাবে এই সময়ছোৱা যথেষ্ট ইতিবাচক। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। পৰিয়ালৰ কোনো শুভ খবৰ বা আনন্দৰ মুহূৰ্তই দুয়োৰে সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। যিসকল দীৰ্ঘদিন ধৰি কোনো সমস্যা বা মানসিক দূৰত্বৰ সন্মুখীন হৈছিল, তেওঁলোকৰ বাবে পৰিস্থিতি উন্নত হোৱাৰ যোগ দেখা গৈছে। 28 আৰু 29 জুনত প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আটাইতকৈ শুভ দিন হিচাপে গণ্য হ'ব। এই সময়ত একেলগে সময় কটোৱা, ভ্ৰমণ কৰা বা ভৱিষ্যত পৰিকল্পনা কৰাৰ সুযোগ আহিব পাৰে। কোন বিশেষ উপহাৰ, সুখবৰ বা স্মৰণীয় মুহূৰ্তই মন আনন্দিত কৰিব পাৰে। এই সময়ছোৱাত এটা গুপ্ত সংকেতো দেখা যায়। যদি হঠাতে পুৰণি কোনো বন্ধু বা বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ পুনৰ আৰম্ভ হয়, তেন্তে সেয়া আপোনাৰ জীৱনত নতুন আৱেগিক অধ্যায়ৰ সূচনা হোৱাৰ ইংগিত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 22 পৰা 30 জুন এই সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনত সুখ, বুজাবুজি আৰু হৃদয়ৰ আশা পূৰণ হোৱাৰ শক্তিশালী সম্ভাৱনা আছে। ধৈৰ্য, সততা আৰু মৰমেৰে এই সময় শুভ ফল বহুগুণ বৃদ্ধি কৰিব। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 22 জুনৰ পৰা 30 জুনলৈ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যায়। এই সময়ত দৈনন্দিন জীৱনত ব্যস্ততা বৃদ্ধি পোৱাৰ বাবে শাৰীৰিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশেষকৈ অধিক কামৰ প্ৰেছাৰ, অনিয়মিত আহাৰ বা কম বিশ্ৰামৰ ফলত শৰীৰে দুৰ্বলতা অনুভৱ কৰিব পাৰে। যিসকলৰ আগৰ পৰা গেছ, বদহজম, মূৰৰ বিষ বা ৰক্তচাপজনিত সৰু সুৰা সমস্যা আছে, তেওঁলোকে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। খাদ্যৰ অভ্যাস নিয়ন্ত্ৰণত ৰাখক আৰু অধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰক। পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু সময়মতে বিশ্ৰাম লোৱাটো এই সময়ত অতি গুৰুত্বপূৰ্ণ। 24 আৰু 25 জুনত মানসিক চাপ কিছু বৃদ্ধি পাব পাৰে। কোনো পাৰিবাৰিক বা কৰ্মক্ষেত্ৰৰ বিষয়ে মনত চিন্তাৰ সৃষ্টি কৰিব পাৰে। কিন্তু ধৈৰ্য আৰু ইতিবাচক চিন্তাই পৰিস্থিতি সহজ কৰিব। যোগ ব্যায়াম, ধ্যান বা প্ৰাতঃ ভ্ৰমণৰ দৰে অভ্যাসে মানসিক শান্তি বজাই ৰাখিবলৈ সহায় কৰিব। 28 জুন আৰু 29 জুন স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতিৰ সংকেত দেখা যায়। এই সময়ত শৰীৰত নতুন শক্তি আৰু উৎসাহ অনুভৱ কৰিব পাৰে। যদি বহুদিন ধৰি কোনো স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসা চলি আছে, তেন্তে ইতিবাচক ফল কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু নতুন বিষয় সহজে বুজি পোৱাৰ ক্ষমতা বাঢ়িব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা শুভ। শিক্ষক বা অভিভাৱকৰ পৰা সহায় লাভ কৰিব পাৰে। আগতে কঠিন লাগি থকা বিষয়সমূহ লাহে লাহে সহজ হ'বলৈ আৰম্ভ কৰিব। বিশেষকৈ 26 জুনৰ পিছত অধ্যয়নত ভাল ফলাফল লাভ কৰাৰ অধিক শক্তিশালী যোগ আছে। তথাপি মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কথাত সময় অপচয় কৰাৰ পৰা সাৱধান থাকিব। সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে এই সময়ত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰিব। মুঠতে ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতাই আপোনাক এই সময়ছোৱাত সফলতা আৰু উন্নতিৰ পথত আগুৱাই নিব। এতিয়া লৈ আহিছোঁ ভাগ্য উদয়ৰ বিশেষ সংকেত। এই সময়ছোৱাত আপোনাৰ বাবে 28 জুন আৰু 29 জুন আটাইতকৈ শুভ দিন হিচাপে দেখা গৈছে। এই দুদিনত বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যি কামত বাধা আহি আছিল তাত অগ্ৰগতি দেখা যাব পাৰে আৰু ভাগ্যৰ সহায় লাভ কৰিব পাৰে। ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ আহিব পাৰে। পুৰণি কোনো যোগাযোগ, বন্ধু, আত্মীয় বা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো পে'মেণ্টৰ জৰিয়তে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ পৰা লাভৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলেও অতিৰিক্ত আয়, ইনচেণ্টিভ বা নতুন সুযোগৰ খবৰ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে? প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি দূৰ হোৱাৰ যোগ আছে। যিসকলৰ সম্পৰ্কত কিছুদিন ধৰি দূৰত্ব আছিল, তেওঁলোকৰ মাজত পুনৰ মিঠা সম্পৰ্ক গঢ়ি উঠিব পাৰে। অবিবাহিতসকলৰ জীৱনত নতুন বিশেষ ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিবাহিত লোকসকলৰ ক্ষেত্ৰত পাৰিবাৰিক সুখ আৰু বুজাবুজি বৃদ্ধি পাব। চাকৰি আৰু ব্যৱসায়ত কি অপেক্ষা কৰি আছে? কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ, নতুন ইনভেষ্টকাৰী বা নতুন অংশীদাৰৰ সৈতে লাভজনক আলোচনা হ'ব পাৰে।
28 পৰা 29 জুনত কোনো সুখবৰ আহিব পাৰে। সেই গুপ্ত সংকেতনো কি? যদি এই সময়ত হঠাতে কোনো পুৰণি বন্ধু, আত্মীয় বা বহুদিন ধৰি যোগাযোগ নথকা ব্যক্তিৰ পৰা ফোন, মেছেজ বা সাক্ষাৎকাৰ লাভ কৰে, তেন্তে তাক শুভ সংকেত হিচাপে গণ্য কৰা হয়। লগতে হঠাতে কোনো নতুন সুযোগ, আমন্ত্ৰণ বা প্ৰস্তাৱ আহিলে তাক অৱহেলা নকৰিব। ই আপোনাৰ ভাগ্য উদয়ৰ দুৱাৰ খোলাৰ ইংগিত হ'ব পাৰে। মনত ৰাখিব, এই সময়ছোৱাত আত্মবিশ্বাস, ধৈৰ্য আৰু ইতিবাচক মনোভাৱেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। ভাগ্যৰ দুৱাৰ খোল খাইছে, কিন্তু সেই দুৱাৰেৰে আগবাঢ়ি যোৱাৰ সাহস আপোনাকেই দেখুৱাব লাগিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ 22 পৰা 30 জুন 2026 বিশেষ ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনবোৰৰ বাবে কিছু দিশ দিব পাৰে। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই আপোনাৰ ভৱিষ্যত গঢ়ে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আপোনাৰ মতামত কমেণ্টত জনাব আৰু বৃষ ৰাশিৰ বন্ধু-বান্ধৱী বা পৰিয়ালৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি থওক, কাৰণ ইয়াত নিয়মিতভাৱে সকলো ৰাশিৰ নতুন ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় তথ্য আপডেট কৰা হয়। শুভকামনা, ভগৱানৰ কৃপা সদায় আপোনাৰ ওপৰত বৰষি থাকক। জয় মা লক্ষ্মী, জয় শিৱ শম্ভু, ধন্যবাদ।